নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ৰিয়ান পৰাগৰ ফালৰ পৰা আজি ইমান এটা সুন্দৰ ইনিংস দেখিবলৈ পোৱা গ'ল 50টা বলত 90 ৰানৰ তেখেতে এটা ইনিংস খেলিলে শতক নহলে তথাপিতো যেটো ইনিংস খেটো মনোমোহা আছিল শৰ্ট সমূহ চাই যথেষ্ট ভাল লাগিছিল ৰিয়ান পৰাগে আজি অলপ এগ্ৰেছনত খেলা নিচিনা আমি দেখিবলৈ পালো আৰু আজি দায়বদ্ধতাও লৈছে তেখেতে কেপ্টেইন হিচাপে কিন্তু ইমানখিনি পাছতো টিমটো যে জিকিব নোৱাৰিলে আজি এখন খেল হেতুহে কিন্তু মানে বেয়া কথা হল জিকিব লাগিছিল ইমানখিনি টাৰ্গেট দিয়াৰ পাছত কিন্তু দিল্লী ক্যাপিটালছে কিন্তু বাউন্স বেক কৰিলে ধুনিয়াকে খেলখনত প্ৰথম অৱস্থাত যদিও বা টাৰ্গেট ইমানখিনি হৈছিলে তেওঁলোকৰ বলাৰে ইমান বৰ বিশেষ কৰিব পৰা নাছিলে টাৰ্গেট ৰখোৱাৰ ক্ষেত্ৰত টাৰ্গেট কম কৰাৰ ক্ষেত্ৰত কিন্তু যি ধৰণে তেওঁলোকৰ ওপেনিং দিলে প্ৰথম নিশংকা আৰু কেএল ৰাহুলে হেয়াও কিন্তু প্ৰশংসনীয় সেই যেটো পাৰ্টনাৰশ্বিপ প্ৰথম উইকেটৰ কাৰণে 110 ৰানৰ পাৰ্টনাৰশ্বিপ হৈছে কেএল ৰাহুল আৰু প্ৰথম নিশংকাৰ মাজত গতিকে এই পাৰ্টনাৰশ্বিপটোৱে কিন্তু গোটেই খেলখন ৰাজস্থানৰ পৰা দিল্লীৰ ফাললৈ লৈ গ'ল গতিকে বোলিং আজি ফেল হৈছে আজি ৰাজস্থান ৰয়েলছৰ বলাৰ একেবাৰে উইকেট ল'ব পৰা নাই বোলিঙৰ আজি ব্যৰ্থতা বুলি ক'ব বিচাৰিম বেটাৰসকলে নিজৰ কাম কৰি দিছে অধিনায়কে নিজৰ কাম কৰি গৈছে ৰিয়ান পৰাগে ইমান এটা সুন্দৰ ইনিংস খেলি পেলাই কিন্তু তাৰ পাছত 226 ৰানৰ টাৰ্গেট দিয়াৰ পাছত বলাৰসকলে বচাব পাৰিব লাগে কিন্তু নতুন যুগৰ ক্ৰিকেট কি ক'ব মাৰি দিলে আৰু ন গতিকে আজি যদি চাবলৈ যায় ৰিয়ান পৰাগৰ কিন্তু ইনিংসটো ভাল আছিল বিভিন্ন ধৰণৰ বিতৰ্ক হৈ আছিল সিগাৰেট খোৱা পৰা আদি কৰি বিভিন্ন ধৰণৰ কথা শুনাই থকা হৈছিল মুখেৰে একো কোৱা নাছিল যদি আজি বেটেৰে উত্তৰ দিলে নিচিনা লাগিছে সমালোচকসকলক সাধাৰণতে আৰু ৰান যিহেতুকে অহা নাছিল ইম্পৰ্টেন্ট আছিল ৰিয়ান পৰাগৰ ব্যক্তিগতভাৱে ভাল হৈছে কিন্তু টিম হিচাপে ভাল হোৱা নাই বেলেগ কথা কিন্তু ৰিয়ান পৰাগৰ যদি আপোনালোকে ব্যক্তিগতভাৱে চাই ৰান একেবাৰে অহা নাছিল বেটৰ পৰা এটা অৰ্ধশতক আমি চাবলৈ ৰখি আছিল বহু দিনৰ পৰা অপেক্ষা কৰি আছিল বহুতে ৰিয়ান পৰাগৰ পৰা এটা অৰ্ধশতক চাব বিচাৰিছিল অৱশেষত সেই দিনটো আহিলে যেটো দিনত সাধাৰণতে আমি ৰিয়ান পৰাগৰ পৰা ফৰ্ম দেখিবলৈ পাম ভাল শট দেখিবলৈ পাম গতিকে এই বস্তুটো অব্যাহত ৰাখক ৰিয়ান পৰাগে অকল যে আজি মাৰিছে কাইলে আকৌ গ'ল কম ৰানত সিঙ্গল ডিজিটত হেতু যাতে নহওক সেই বস্তুটো নহওক আমি আশা কৰিছো যে একেৰাহে যাতে তেখেতে ৰান কৰি যায় বাহিৰৰ পৰা যিখিনি শব্দ আহে তেখেতৰ সমালোচনা হয় ট্ৰল হয় এইখিনি সাধাৰণতে এনেকে বেটেৰে সৈতে যদি সদায় উত্তৰ দি থাকে তেতিয়া বেছি ভাল হ'ব সো আৰু ৰান কৰক আৰু এটা 100 যদি আকৌ এনেকে আজিটো কাক চাপিছিলে 90 ৰান 10 ৰানে বাকি থাকিলেগে আৰু যদি আকৌ যদি ভৱিষ্যতে চান্স পায় আৰু আগলৈ আহি থকা মেচ কেখনত সেই কেখনত মাৰিলেও বাৰু ভাল হ'ব ন ৰাজস্থান ৰয়েলছ টিমটোৰ কাৰণেটো ভাল হ'ব নিজৰ কেৰিয়াৰটোৰ কাৰণেও ভাল হ'ব আৰু একাধিক্ৰমে ৰান কৰাটো বিচাৰিম যি ধৰণে আজি আপোনালোকে দেখিবলৈ পালে ডোনোভান ফেৰেৰা আজি দেখিছে সেইদিনাখনো ৰান মাৰিছিল আজিও ৰান মাৰিছে ফিনিশিঙৰ কামটো শেষৰ ফালে আহি কিন্তু ডোনোভান ফেৰেৰা ভাল কৰিছে গতিকে একেৰাহে দুখন খেলত ভাল কৰা আমি দেখিবলৈ পালো ফেৰেৰাৰ ফালৰ পৰা আৰু আমি যদি ক'বলৈ যাওঁ সাউথ আফ্ৰিকাৰ এজন ভাল প্লেয়াৰ আৰু হেত কিন্তু ভাল কাম কৰিলে যে ৰাজস্থান ৰয়েলছটো আগতীয়াকে টেলেন্টটো চিনি পায় তেখেতক খেলাই আছে হেতু ডাঙৰ কথা একেৰাহে আগতে বহুত কেখন মেচৰ ৰান কৰা নাছিল তথাপিতো এই কেখনমান মেচৰ পৰাহে কিন্তু তেখেতৰ যেটো আসল ফৰ্ম হেতু আমি দেখিবলৈ পাইছো যি ধৰণে ফেৰেৰা একেৰাহে ভাল খেলিছে আমি আশা কৰিম যে ৰিয়ান পৰাগো একেৰাহে ভাল খেলক বাকি যদি আজি আপোনালোকে খেলখন চাই 225 ৰান কৰিছিল ৰাজস্থান ৰয়েলছে 6টা উইকেটৰ লোকসানত 6টা উইকেট তেওঁলোকৰ গৈছিলে প্ৰথমতে যদি আপোনালোকে চাই বৈভৱ সূৰ্যবংশী আৰু জয়সৱালে আজি বিশেষ চলা নাছিল এই দুজন নচলাৰ কাৰণে কিন্তু ৰানটো অলপ কম হল নতুবা 240 250 হলহেতেন গতিকে জয়সৱালে 6 আৰু বৈভৱ সূৰ্যবংশীয়ে 4 ৰান দেন ধ্ৰুৱ জুৱেল অলপ খেলিলে 30টা বলত 42 ৰিয়ান পৰাগ 50টা বলত 90 ৰান কৰিলে 8টা 4 5টা 6 ৰবীন্দ্ৰ জাদেজা 14টা বলত 20 ডোনোভান ফেৰেৰা 14টা বলত 47 ৰান 2টা 4 6টাকৈ 6 ফেৰেৰা যেটো ইনিংস অতি বিধ্বংসী আছিল 335ৰ ষ্ট্ৰাইক ৰেট দেন শুভম দুবে 6টা বলত 6 জফৰা আৰ্চাৰ এটা বলত এক বাকি উইকেটৰ কথা ক'বলৈ গ'লে মিচেল ষ্টাৰ্ক আজি দেখিবলৈ পোৱা গ'ল ষ্টাৰ্কৰ বোলিং ভাল বোলিঙে কৰিলে 4 ভাত 40 ৰান দি 3টাকৈ উইকেট দখল কৰিলে গতিকে কি কাৰণে ষ্টাৰ্ক লেজেণ্ড বোলিঙৰ হেতু আকৌ এবাৰ দেখুৱাই দিছে কাইল জেমিসন 4 ভাত 48 ৰান পিটনটো পৰিলে আজি এটা উইকেটহে পালে অক্সৰ পেটেল 4 ভাত 39 ৰান দি এটা দেন কুলদীপ যাদৱ 4 ভাত 41 ৰান আজি উইকেট নাপালে আজি কুলদীপকো অলপ পিটন দিলে উইকেট নাই দেন টি নটৰাজন 4 ভাত 54 ৰান তেখেতকো পিটন দিলে এটা উইকেট লাভ কৰিলে তেখেতে গতিকে দিল্লীৰ যদি বোলিং আপোনালোকে চাই যদিও বা বেয়া হৈছিল তথাপিতো 250 আপ কৰিবলৈ নিদিলে 240 250 এনেকুৱা কৰিবলৈ নিদিলে হেতু এটা ভাল কথা আছিল তেওঁলোকৰ কাৰণে বাকি যদি আপোনালোকে চাই দিল্লী ক্যাপিটালছে 5টা বল থকা অৱস্থাত প্ৰাপ্ত কৰিলে টাৰ্গেট 19.1 অভাৰ প্ৰাপ্ত কৰিছে 226 ৰান 3টাকৈ উইকেট তেওঁলোকৰ গ'ল বেছি উইকেট নগলে উইকেট ল'ব নোৱাৰিলে নিয়মিত সময়ত বিশেষকৈ ওপেনাৰ কেজনক খস্তাত কোনো এজনক আউট কৰিব নোৱাৰিলে ওপেনাৰ কেজনৰ মাজতে 110 ৰানৰ পাৰ্টনাৰশ্বিপ এটা হৈছে বিশাল এটা পাৰ্টনাৰশ্বিপ হৈছে প্ৰথম নিশংকা 33টা বলত 62 ৰান 6টা 4 3টা 6 কেএল ৰাহুল 40টা বলত 75 ৰান 6টা 4 5টা 6
KL ৰাহুলৰ নিশংকাই খেলখন ইফাল সিফাল কৰিলে তাৰপিছত নীতিশ ৰাণা 17টা বলত 33 তেখেতেও দুগুণ গতিত খেলিলে ষ্টাফছে 11টা বলত 18 9টা উঠাই উভতি দিছে ফিনিচিং দি আশুতোষ শৰ্মা 15টা বলত 25 তেখেতো ট্ৰিষ্টেন ষ্টাফছৰ লগত 9টা উঠাই উভতি দিছে 15টা বলত 25 4টা 4 বাকী উইকেট এটা পাইছিলে আৰ চাৰে 46 ৰান দি তুষাৰ দেশপাণ্ডে 38ত এটা আৰু জাদেজা 33ত এটা বাকী কাৰো কিন্তু বিশেষ উইকেট নাই বাকী বাৰ্গাৰে উইকেট নোলোৱাটো বেয়া কথা হৈছে ৰাজস্থানৰ কাৰণে বাৰ্গাৰে উইকেট নাপালে কিন্তু তেওঁলোকৰ সমস্যা হয় ৰবি বিষ্ণুৱে আজি উইকেট নাই পোৱা সেইটোতো সমস্যা হয় বিষ্ণুৱে বাৰ্গাৰ একেজন কিন্তু চলা নাই আগৰ নিচিনাকৈ কিন্তু চলা নাই গতিকে আজিতো বলিঙতে অকণমান বেয়া হ'ল বুলি ক'ম ৰানটো যদি আপোনালোকে চাই ৰানটো অলপ লাগিছিলে নিচিনা লাগে তথাপিতো বলিঙত উইকেট ল'ব পাৰিব লাগিছিলে নিয়মিত সময়ত মেইন বেটাৰকেইটাক আউট কৰিব পাৰিব লাগিছিলে বাকি যি কি নহওক এইখন খেলৰ পাছত কিন্তু ৰাজস্থান ৰয়েলছ পইণ্টছ টেবলত অকণমান কিন্তু চিন্তা কৰিবলগীয়া বিষয় হৈছে ৰাজস্থানৰ কাৰণে 12 পইণ্ট হৈ আছে 10খন খেলি 12 পইণ্ট হৈ আছে বাকি দুটা টিমৰ আপোনালোকে যদি চাই RCB আৰু SRH 9খন খেলি 12 পইণ্ট হৈ আছে বাকি PBK এক নম্বৰতে আছে বাৰু 13 পইণ্টেৰে সৈতে বাকি তিনিটা টিমৰ বৰ্তমান সময়ত 12 পইণ্ট হৈ আছে ৰাজস্থান 4 নম্বৰত আছে আৰু মেইন কথাটো হ'ল যে গুজৰাট টাইটেন্সে যদি নেক্সট খেলখন জিকি যায় তেতিয়া তেওঁলোকৰ 12 পইণ্ট কিন্তু হৈ যাব তেওঁলোকে কিন্তু আগত যোৱাৰ সম্ভাৱনা থাকিব আগলৈ গতিকে ৰাজস্থানৰ সৈতে সমান কৰি ৰাজস্থানক পিছফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা কিন্তু গুজৰাট টাইটেন্সৰো আছে আৰু দিল্লী কেপিটেলছো যিহেতু ৰেচত আছে আজি জোৰ লগাইছে তেওঁলোকেও কষ্ট কৰি আগলৈ যাব বিচাৰিব 8 পইণ্ট হৈ আছে গতিকে তেওঁলোকো লাহে কিন্তু ৰেচত অহা নিচিনা লাগিছে 6 নম্বৰ পজিশ্যনত যদিও বৰ্তমান আছে তেওঁলোকে কিন্তু কামবেক এটা কৰাৰ সম্ভাৱনা আছে গতিকে GT আৰু DC ৰেচত আছে যেনেকৈ নহ'লেও বৰ্তমান এইখন খেল জিকাৰ পাছত DCৰ অকণমান সম্ভাৱনাটো আগতকৈ অলপ বেছি বাঢ়িছে বুলি ক'ব বিচাৰিম যেহেতুকে 8 পইণ্ট 10 পইণ্ট 12 পইণ্ট ওপৰলৈ যদি আপোনালোকে চাই তেনেকুৱা হৈ আছে 12 পইণ্টত আছে তাৰপাছত 10 পইণ্ট তাৰপাছত 8 পইণ্টত আছে দিল্লী কেপিটেলছো কিবা এটা কৰি দেখুৱাবগৈ পাৰে শেষৰ সময়ত GT সংঘটিত হৈ যায় ন সো নেক্সট খেলখনৰ যদি আমি চাবলৈ যাওঁ নেক্সট খেলখন আছে CSK আৰু MIৰ মাজত IPL আটাইতকৈ ডাঙৰ মেচ বুলি কোৱা হয় যদিও বা দুইটা টিমৰ অৱস্থা বৰ্তমান এইটো IPLত কিন্তু একেবাৰে বেয়া অৱস্থাটো গতিকে যি কি নহওক এইকেইটা টিমেতো এবাৰ প্লে অফলৈ কোৱালিফাই কৰিব নোৱাৰে তথাপিতো আটাইতকৈ ডাঙৰ মেচ বুলি কোৱা হয় তেওঁলোকৰ সমৰ্থকসকলৰ কাৰণে সদায় বিশেষ হয় এখন খেল গতিকে এইখন খেল হ'ব চেন্নাই হোম গ্ৰাউণ্ড চেপাকত আৰু মুম্বাই ইণ্ডিয়ানছে আপোনালোকে দেখিছিলে যে চেন্নাই ছুপাৰ কিংছে কিন্তু মুম্বাই ইণ্ডিয়ানছৰ হোম গ্ৰাউণ্ডত গৈ পেলাই তেওঁলোকক হৰাই থৈ আহিছিলে তেনে ক্ষেত্ৰত CSK হোম গ্ৰাউণ্ডত তেওঁলোকে জিকিব বিচাৰিব নিজে জিকিব বিচাৰিব আৰু এনেকুৱা হ'ব পাৰে মুম্বাই জিকাৰো সম্ভাৱনা থাকিব পাৰে মুম্বাই টিমটো একো পাত্তা নাই বৰ্তমান সময়ত মানে জিকিলে মানে সেই দুটা এটা প্লেয়াৰে খেলিহে জিকাব টিম হিচাপে আমি দেখিবলৈ পোৱা নাই এবাৰ জিকি নহওক এইখনৰ ক্ষেত্ৰত মই বাৰু লাষ্ট টাইম যেহেতুকে চেন্নাই জিকিছিলে মুম্বাই ঘৰত গৈ এবাৰ তেনেকুৱা হৈছে খেলবিলাক ইটোৱে যদি সিটোৰ ঘৰত গৈ পেলাই জিকে ইটোৱে সিটোৰ ঘৰত গৈ পেলাই আকৌ নেক্সটখন খেলত জিকে দুখন খেল থাকিলে গতিকে মই ভাবোঁ যে এইখন খেলত হয়তো মুম্বাইয়ে জিকিব চেন্নাই ঘৰত গৈ এনেকুৱা নিচিনা লাগিছে গতিকে চাওঁ কি হয় কি নহয় বাকি আজি যদি খেলখন চাই আজি কিন্তু ইমানখিনি কৰাৰ পাছত কষ্ট কৰি ইমানখিনি আজি ৰানখিনি কৰিবৰ কাৰণে ৰাজস্থান ৰয়েলছ টিমটোৱে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে প্ৰথমতে বৈভৱ সূৰ্যবংশী আৰু জয়ছোৱালৰ উইকেটকেইটা হেৰুৱাৰ পাছত বহুত মানে ইনিংছটো অকণমান বিল্ডো কৰিবলগীয়া হৈছিলে গতিকে প্ৰথম যিকেইটা অপেনাৰ সেইকেইটা ৰান কৰিব নোৱাৰাটো অকণমান সমস্যা হ'ল নতুবা আজি 250 260 লগাব পাৰিলেহেঁতেন ৰাজস্থানে মাজত সেই অকণমান ইনিংছ বিল্ড কৰিবলগীয়া হ'ল জুৰেল আৰু ৰিয়ান পৰাগেও আজি অলপ ইনিংছ চম্ভালিবলগীয়া হৈছে ৰিয়ান পৰাগৰ বাৰু ফৰ্মটো নাছিলে বাবে অকণমান টাইম লৈ খেলিবলগীয়া এটা কথা এটা আছিলে তাৰ উপৰিও পৰিস্থিতিটোও তেনেকুৱা আছিলে যেনেকৈ উইকেট যাওঁতে আহিছিলে দুটা উইকেট গৈ আছিলে ৰানো কম আছিলে ইফালে প্ৰেছাৰ আছিলে এটা টাৰ্গেট দিয়া ভাল টাৰ্গেট দিয়াৰ তেনেক্ষেত্ৰত টাৰ্গেটটো কিন্তু বেয়া দিয়া নাছিলে 225 তথাপিতো যে প্ৰথম কেইজন সোনকালে আউট হৈ গ'ল নতুবা 250ও আজি লাগিবলগীয়া আছিলে গতিকে বৈভৱ সূৰ্যবংশী চলা হ'লেতো আৰু আগলৈ গ'লহেঁতেন বহুত কিমান হ'লহেঁতেন পাত্তাই নাছিলে গতিকে সেই অপেনাৰ দুজন নচলাটো আৰু মেইনলি উইকেট ল'ব নোৱাৰাটো এইকেইটাই আজি ভুল আছিল আৰু বৰ্তমান কিন্তু ৰাজস্থানৰ কাৰণে টেনশ্যন এটা আহি গৈছে যিহেতুকে কাষ চাপি গৈ আছে ইফালে গুজৰাট টাইটেন্স একেবাৰে বৰ্তমান সময়ত ওচৰত চাপিছে 10 পইণ্টেৰ সৈতে 12 পইণ্ট যদিও বা হৈ আছে আৰু সিফালে বৰ্তমান সময়ত আজি দিল্লী কেপিটেল জিকিও সেয়া লাহে আগবাঢ়িবলৈ ধৰিছে গতিকে ক'ব নোৱাৰি কিন্তু দেই ৰাজস্থান কিন্তু নেক্সট আকৌ হাৰিলে দিগদাৰ আছে ৰাজস্থান মানে এনেকুৱা হৈছে এখন হাৰিছে এখন জিকিছে আকৌ নেক্সটখন আকৌ হাৰিছে এইটো প্ৰকাৰৰ খেল হৈ আছে কিন্তু কনচিষ্টেণ্টলি জিকি গৈ থকা নাই সেইটোৱে কিন্তু ডাঙৰ সমস্যা হৈ আছে বৰ্তমান সময়ত ৰাজস্থান টিমটো আমি আশা কৰোঁ যে কনচিষ্টেণ্টলি জিকি যাওক কনচিষ্টেণ্টলি মানে যেতিয়া জিকি যায় দুখন তিনিখন একেৰাহে জিকি যায় তেতিয়া সহজ হয় কথাবিলাক কিন্তু এনেকৈ যদি গৈ থাকে দিগদাৰ হ'ব কিন্তু মই এটা কথা ভাবিছোঁ আশা কৰিছোঁ যে ৰাজস্থানে চুচৰি বাগৰি এনেকৈ হাৰি জিকি এটা সময়ত হ'লেও যেনেকৈ তেনেকৈ কোৱালিফাই কৰি যাব নিচিনা মোৰ ফিল এটা আছে গতিকে সেইটো কাৰণে এই বিষয়ে বৰ বেছিকৈ ক'বলৈ নাযাওঁ বাৰু কিন্তু তথাপিতো তলৰ যিকেইটা টিম আছে গুজৰাট আৰু এতিয়া দিল্লী গৈ আছে ওপৰলৈ লাহে এইকেইটাৰ পৰা অকণমান সাৱধানে চলিব লাগিব আৰু গুজৰাট এইটো টিম কিন্তু সোমাওগৈ আছে বৰ্তমান সময়ছোৱাত বাকী যি কি নহওক আমি নেক্সট আলোচনা কৰি থাকিম ভিডিঅ'বিলাকৰ ওপৰত আৰু ভিডিঅ' দি থাকিম আমি IPLৰ ওপৰত দিয়ে আছোঁ আৰু নেক্সট আমাৰ ইণ্ডিয়া খেল হ'লেও দিম তাৰ ওপৰতো কিছুমান আপডেট আছে দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব লগতে হাইপ দি দিব আমাৰ চেনেল আগবাঢ়ি যোৱাত সহায় হয় তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ